সো গাইস আপোনালোকে জানেনে আমাৰ আকাশত থকা জোনবাইটো যোনটো মুন সো হেইটো কেনেকৈ জন্ম হৈছিল বা কেনেকৈ সৃষ্টি হৈছিল সো সকলোৱে জানিব বিচাৰে সো ভিডিওটো হেকলৈকে চাওক যিসকলে নাজানে সো এতিয়া ভিডিওটো আৰম্ভ কৰো সো লেটস গো আমাৰ জোনবাইটো দেখাত যিমান ধুনিয়া সৃষ্টি হওঁতেও বহুত বেছি কষ্টকৰ আছিল সো গাইস আমাৰ চন্দ্ৰটো ধৰ্মৰ ক্ষেত্ৰটো আমাৰ ওয়াৰ্ল্ডৰ বেলেগ বেলেগ দেশত বেলেগ বেলেগ নিয়ম কৰা হয় আমাৰ বৈজ্ঞানিকৰ দিশেদিও আমাৰ পৃথিৱীৰ চন্দ্ৰটো পৃথিৱীৰ লগত জড়িত হৈ আছে কিয়নো আমাৰ চন্দ্ৰ আমাৰ এন্ধাৰবোৰ দূৰ কৰি দিয়ে যিহেতু ই পৃথিৱীৰ জীৱন নিৰ্বাহৰ কাৰণ হয় আৰু সকলোৰে মনত অনুভৱ হয় আমাৰ চন্দ্ৰটো কেনেকৈ সৃষ্টি হৈছিল বহুতে জানিব বিচাৰে সো গাইস ইয়াৰে বিষয়ে আজি মই যিমানখিনি পাৰো আপোনালোকক জনাবলৈ চেষ্টা কৰিম এতিয়া আমি সময়ৰ পিছলৈ ঘূৰি যাম আজিৰ পৰা প্ৰায় 4.6 বছৰ আগত সেই সময়ৰ কথা য'ত আমাৰ আকাশত এটা তৰাৰ জন্ম হৈছিল আৰু আসলতে এইটো তৰা কোনো নহয় আমাৰ সূৰ্য হয় সেই সময়ত আমাৰ তেতিয়া কোনো গ্ৰহ নাছিল তেতিয়া আমাৰ সূৰ্যৰ চাৰিওফালে ধূলা বালুৰ মেঘ আছিল যিটো আমাৰ গুৰুত্ব আকৰ্ষণৰ প্ৰভাৱত সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰিছিল এই প্ৰক্ৰিয়াটো প্ৰায় 300 কৰোৰ বছৰ ধৰি এনেকৈ চলি আছিল এই প্ৰক্ৰিয়াৰ লগতে ধূলা বালু মাটিৰ সৰু সৰু টুকুৰাবোৰ নিজে নিজে লগ হ'বলৈ ধৰিলে যিটো আমাৰ আকাশৰ 100 মান সৰু সৰু গ্ৰহ নিৰ্মাণ হৈছিল কিন্তু সময়ৰ লগে লগে পৰিৱৰ্তনৰ লগত সৰু সৰু গ্ৰহবোৰ নিজে নিজে লগ হ'বলৈ ধৰিলে এইটো হেইটো লগ হ'ব ধৰে এই গ্ৰহৰ লগতে আমাৰ পৃথিৱীও জন্ম হৈ আছিল কিমান লাখ বছৰৰ পিছত আমাৰ পৃথিৱী ঘূৰণীয়া আকাৰৰ ৰূপ লৈছিল আজিৰ পৰা প্ৰায় 4.5 অৰব বছৰ আগত আমাৰ পৃথিৱী এক গ্ৰহৰ ৰূপ লৈছিল সেই সময়ত আমাৰ পৃথিৱী গুলি থকা লোহাৰ ৰূপ লৈছিল সেই সময়ত মিনিমাম গৰম 1200 ডিগ্ৰী সেলসিয়াছ আছিল সেইটো সময়ত আমাৰ পৃথিৱী এক নৰকৰ দৰে আছিল সেই সময়ত আমাৰ পৃথিৱী বহুত বেছি এক্সট্ৰনত আছিল লাখ লাখ সংখ্যাৰ বৰষুণ হৈছিল যিটো আমাৰ পৃথিৱী আগ্নেয়গিৰিৰ নদী জন্ম দিছিল এইটো গ্ৰহ অলপমান আগতে হৈছিল এই গ্ৰহটো মিনিমাম সাইজত মংগল গ্ৰহটোৰ সমানে আছিল আমাৰ পৃথিৱীৰ গুৰুত্ব আকৰ্ষণৰ শক্তিত এই গ্ৰহটো আমাৰ পৃথিৱীৰ ফালে আহিব ধৰিলে এই গ্ৰহটো আমাৰ পৃথিৱীৰ ফালে 15 কিলোমিটাৰ প্ৰতি সেকেন্ড স্পীডত যিটো বন্দুকৰ গুলিৰ দৰে আহি আছিল আৰু ই আমাৰ পৃথিৱীৰ লগত খুন্দা লাগিছিল যিটো আমাৰ পৃথিৱীৰ এক ভাগ টুকুৰা টুকুৰি হৈ চাৰিওফালে ঘূৰি আকাশৰ ফালে গৈছিল ই আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰিব ধৰিলে যিটো আমাৰ পৃথিৱী শনি গ্ৰহৰ দৰে ৰিং হ'বলৈ ধৰিলে এই টুকুৰাবোৰৰ মাজতে আহি আমাৰ পৃথিৱীত বৰষুণৰ দৰে পৰিছিল পিছত এই টুকুৰাবোৰ পৃথিৱীৰ ঘূৰি থকা অৱস্থাতে গ্ৰাভিটিৰ ফলত নিজে নিজে লগ হ'বলৈ ধৰিলে গুলি থকা পিন নিৰ্মাণ হৈছিল যিটো আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছিল আসলতে পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা এই গুলি থকা পিনটো আন কোনো নাছিল এইটো আমাৰ চন্দ্ৰ আছিল সেই সময়ত আমাৰ চন্দ্ৰ পৃথিৱীৰ বহুত ওচৰতে আছিল তেতিয়া চন্দ্ৰটো দেখাত বহুত ডাঙৰ আছিল সেই সময়ত চন্দ্ৰটো জুইৰ আঙঠাৰ দৰে দেখা আছিল কাৰণ তেতিয়া বহুত বেছি গৰম হৈ আছিল আৰু পৃথিৱীৰ বহুত ওচৰত থকা কাৰণে গুৰুত্ব আকৰ্ষণৰ প্ৰভাৱ পেলাই আছিল আপোনালোকে জানানে চন্দ্ৰত কোলা কোলা দাগবোৰ কেনেকৈ হৈছিল আজিৰ পৰা প্ৰায় 4.1 আৰব বছৰ আগতে আমাৰ চন্দ্ৰত বহুত এক্সট্ৰনেটৰ বৰষুণ হৈছিল গাইস এই এক্সট্ৰনেটবোৰ বহুত লাখ বছৰ ধৰি এনেকৈ পৰি আছিল আৰু এই প্ৰক্ৰিয়াটো বম ফুটাৰ দৰে এনেকৈ পৰি আছিল এনেকৈ পৰি থকাত চন্দ্ৰৰ আগ্নেয়গিৰি ওলাই আছিল সেই সময়ত চন্দ্ৰটো বহুত বেছি গৰম হৈ আছিল যাৰ কাৰণে পৃথিৱীৰ পৰা চন্দ্ৰটো দেখাত জুইৰ আঙঠাৰ দৰে আছিল আৰু ই পৃথিৱীৰ বহুত ওচৰতে আছিল ই পৃথিৱীৰ ইমান ওচৰত আছিল যে ইয়াৰ গুৰুত্ব আকৰ্ষণ বল আমাৰ পৃথিৱীৰ আজিৰ তুলনাত 30 গুণা বেছি প্ৰভাৱিত কৰি আছিল আমাৰ পৃথিৱীত একদিন সেই সময়ত 24 ঘণ্টা নহয় 6 ঘণ্টাহে আছিল ইয়াৰ কাৰণে পৃথিৱীত আগ্নেয়গিৰিৰ ঢৌ আজিৰ তুলনাত সাগৰৰ ঢৌ 30 গুণাৰ বেছি ওপৰলৈ গৈছিল সময়ৰ লগে লগে পৃথিৱীৰ আগ্নেয়গিৰিবোৰ লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিলে আৰু পৃথিৱীত প্ৰথমবাৰ পাহাৰ হ'বলৈ ধৰিলে আমাৰ পৃথিৱীত আৰু একবাৰ এক্সট্ৰনেটৰ বৰষুণ হৈছিল য'ত বৰফবিলাকো গোটা হৈছিল আৰু ইয়াৰ কাৰণে আমাৰ পৃথিৱীত ইয়াৰ কাৰণে সাগৰৰ সৃষ্টি হৈছিল
ইয়াৰ পিছত আমাৰ চন্দ্ৰটোও লাহে লাহে ঠাণ্ডা হ'ব ধৰিলে। জ্বলি থকা এষ্ট্ৰনটৰ খুন্দাত এনেকুৱা দাগবোৰ দেখা পোৱা গৈছিল আৰু লাভাবিলাকো ঠাণ্ডা হ'বলৈ ধৰিলে। আৰু এই ঠাণ্ডা হোৱা লাভাবিলাকৰ কাৰণে চন্দ্ৰত ক'লা ক'লা দাগবোৰ হৈ আছিল। গাইজ, সময়ৰ লগে লগে আমাৰ চন্দ্ৰটো বহুত ঠাণ্ডা হৈ গৈছিল। সেই সময়ত জ্বলি থকা চন্দ্ৰ আমাৰ পৃথিৱীৰ পৰা প্ৰথমবাৰ দেখা পোৱা গৈছিল। কিন্তু চন্দ্ৰটো আমাৰ পৃথিৱীৰ ওচৰত থকাৰ কাৰণে আমাৰ সাগৰবিলাকত বহুত প্ৰভাৱ পেলাইছিল। চন্দ্ৰটো পৃথিৱীৰ ওচৰত থকাৰ কাৰণে চন্দ্ৰৰ গুৰুত্ব আকৰ্ষণ বলে আমাৰ পৃথিৱীত বহুত প্ৰভাৱ পেলাইছিল, যাৰ কাৰণে আমাৰ সাগৰত সেই সময়ত এতিয়াৰ তুলনাত 20 গুণা বেছি ওপৰলৈকে ঢৌ উঠিছিল। সেই সময়ত সাগৰৰ ডাঙৰ ডাঙৰ ধুমুহা বতাহ বৰষুণ সৃষ্টি হৈছিল। পিছত সময়ৰ লগে লগে চন্দ্ৰটো আমাৰ পৰা পৃথিৱীৰ পৰা লাহে লাহে দূৰত যাবলৈ ধৰিলে। পিছত আমাৰ সাগৰৰ ঢৌবোৰো লাহে লাহে কমিবলৈ ধৰিলে। আজিৰ পৰা প্ৰায় 3.8 আৰব বছৰ আগত আৰু চন্দ্ৰত এষ্ট্ৰনটৰ বৰষুণ হ'ব ধৰে। তাৰ পিছত আমাৰ চন্দ্ৰত আজিৰ সময়ত দেখা পোৱা ডাঙৰ ডাঙৰ গাঁত নিৰ্মাণ হয়। সময়ৰ লগে লগে চন্দ্ৰ আমাৰ পৃথিৱীৰ বহুত দূৰত যাবলৈ ধৰিলে। আজিৰ যিটো সময়ত ই আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ ধৰে। গাইজ, আমাৰ চন্দ্ৰটো হোৱাৰ কাৰণে আমাৰ পৃথিৱীখন 23.5 ডিগ্ৰী এংগলত ৰখি গৈছিল। ইয়াৰ কাৰণে আমাৰ পৃথিৱীখনক ঘূৰাটো অলপ কমি গৈছিল, যিটো আমাৰ এক দিনত 24 ঘণ্টা হৈ গৈছিল। তাৰ পিছত আমাৰ পৃথিৱীখনো ৰঙীন হ'ব ধৰে। আগলৈ কি হ'ল মই বেলেগ এটা ভিডিঅ'ত জনাম। আৰু এনেকুৱা ভিডিঅ' বনাবলৈ বহুত কষ্ট হয়। আমাৰ পৃথিৱীত জীৱন কেনেকৈ হৈছিল, বেলেগ এটা ভিডিঅ'ত পাব। গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ভিডিঅ'টো। আজিলৈ ইমানে। বাই বাই গাইজ।